নিৰ্বাচন কেন্দ্ৰিক সভাও ক'ব পাৰে আপুনি। আজি আমাৰ দিহিৰা BTC সমষ্টিৰ আমাৰ BPF দলৰ আমাৰ ইউথ ওমেন আৰু BSCৰ আমাৰ যৌথ কৰ্মী সভা আৰু এই কৰ্মী সভাত আমাৰ কৰ্মীসকলৰ লগতে যথেষ্ট পাব্লিক ইয়াতে উপস্থিত হৈছে। BPF দলক ভাল পায় আৰু আজি আমি সঁচাকৈ আনন্দিত হৈছোঁ। এই অঞ্চলত বা দিহিৰা সমষ্টি হিচাপে আমি সকলো জাতি জনগোষ্ঠীৰ সকলো স্তৰৰ মানুহৰ পৰা আমি বিপুল জনসমৰ্থন পাবলৈ সক্ষম হৈছোঁ। আৰু যিটো আগন্তুক BTC নিৰ্বাচন হ'বলৈ গৈ আছে তাতে আমি একক সংখ্যা গৰিষ্ঠতা লৈ 25টাতকৈ বেছি আসন লৈ আমি BTC চৰকাৰ বনাম হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত। আজি প্ৰায় 300তকৈ অধিক বিভিন্ন দলৰ আমাৰ ব্যক্তিসকলে আজি আমাৰ BPF দলত জইন হ'ব আৰু তেখেতসকলক আমি আদৰণি জনাইছোঁ। প্ৰাৰ্থীৰ নাম এতিয়ালৈকে ঘোষণা হোৱা নাই, এইটো এপ্লিকেশ্যনবিলাক লোৱা হৈছে আৰু ঘোষণাটো হয়তো আমাৰ ডিচিশ্যন ল'ব। আমাৰ PMB আছে, স্ক্ৰিনিং কমিটি আছে, CWC আছে, হাইকমান আছে, 40টাতে খেলা হ'ব। আমাৰ স্থিতি এইটোৱে যে আমাৰ স্থিতি বুলি বিশেষ মই ক'বলৈ নাযাওঁ যে তাতে মাটি কাক দিব বিচাৰিছে, কি কাৰণত দিব বিচাৰিছে সেইটোতো পাব্লিকে স্পষ্ট নহয় কাৰণে তেনেকুৱা ধৰণৰ হয়তো আন্দোলনবিলাক হৈ আছে। আৰু সেইটোতো মানুহৰ অধীনত থকা মাটিটো পাব্লিকে আপত্তি কৰিব। সেইটো আৰু যিহেতু পাব্লিকৰ হাতত থকা সেইটো মাটি এনাই পৰি থকা মাটিটো নহয়, সেইটো কাৰোবাৰ নামত তেনেকুৱা ধৰণৰ মানুহৰ নামত থকা মাটি বুলি আমি গম পাওঁ। ম্যাদী মাটিও আছে বা দখলত থকা মাটিও আছে। নাই, BPF-এ তেনেকুৱা ধৰণৰ একো কৰা নাই, এইটো পাব্লিকে কৰি আছে। BPF হিচাপে আমিতো একো কোৱা নাই এতিয়ালৈকে। বিজেপিৰ লগত আপোনালোকৰ ভিতৰতে কিবা আলোচনা চলিছে? কিছুদিন ধৰি আপোনাৰ চৰ্চাৰ বিষয় আছে, জয়ন্ত মল্লবৰুৱা আগৰমৰ লগত একেলগে চাহ খোৱাৰ কথা কৈছে। চাহ খাব পাৰে ক'ৰবাত, আগৰ আমাৰ পুৰণা যিটো আগৰ দিনতে চিনাকি চাহ খাব পাৰে, কিন্তু দলীয় ক্ষেত্ৰত এতিয়াও তেনেকুৱা ধৰণৰ আলোচনা হোৱা নাই। চাহ খালিতো অলপ কথা পতা হ'ব ভাই, চাহ হয় না নহয়? নাই, তেনেকুৱা ধৰণৰ একো বুজাবুজি আছে বুলি ক'ব নোৱাৰি এতিয়ালৈকে। দুইটা দলকে ৰাখি আছে। নাই, এইটোতো তেখেতৰ কথা, এইটো মিনিষ্টাৰৰ কথা। সেইটো মই বিশেষ মানে তেনেকুৱা গ্ৰীণ ছিগনেল বুলি মই নকওঁ। BJP-টো আগতে আমি এলায়েন্সত আছিলোঁ, মাজতে আমি নাই, আৰু বৰ্তমান UPPL সকলৰ লগত তেখেতসকলৰ এলায়েন্স চলি আছে। তাতে কোকৰাঝাৰত হয়তো আহিছিলে, আমাৰ হাগ্ৰামা মহিলাৰী ছাৰক হয়তো দেখা দেখি হ'ল, তাতে চাহ একাপ খালেইতো কি ডাঙৰ কথা হ'ল। প্ৰমোদৰ ভৱিষ্যত কি হ'ব এইবাৰ? প্ৰমোদৰ ভৱিষ্যত ইয়াৰ পৰাই নাই। প্ৰমোদ বড়ো এই ছেপ্টেম্বৰৰ পৰা তেখেতে BTCৰ চিফ হিচাপে বা UPPL দল হিচাপে তেখেতে এই মানে BTCৰ পৰা আৰু বিদায় ল'ব। কাৰণ তেখেতক এতিয়া BTC-বাসীয়ে ৰাইজে নিবিচাৰে। বহুতো মানে আশা কৰি, বহুতো তেখেতসকলৰ মিছা কথাত মানে বিচলিত হৈ বা প্ৰতীয়মান যায় ভোট দিছিলে ৰাইজে। এতিয়া চব কথাখিনি বুজি পালে। আৰু প্ৰমোদ বড়ো এজন অধ্যক্ষ, মানে তেখেতৰ যিখিনি BTC চলোৱাৰ কাৰণে যিখিনি স্কিল লাগে, যিখিনি নলেজ লাগে, সেই নলেজখিনিও নাই, যাৰ বাবে আজি BTC যিমানখিনি উন্নয়ন হ'ব লাগে সেইটো হোৱা নাই। কেন্দ্ৰৰ পৰা পুঁজি যেনেকৈ তেখেতে চুক্তি অনুযায়ী পাবলগীয়া 1500 কোটি টকা 3 বছৰত, আজি 5 বছৰ উকলি গ'ল, তেখেতে এটকাও আনিব পৰা নাই। এইটো এটা আমাৰ BTC-বাসীৰ কাৰণে এটা দুৰ্ভাগ্যজনক ঘটনা, আৰু ইয়াৰ কাৰণে আমাৰ BTC অঞ্চল যথেষ্ট পিছ পৰি ৰৈ গ'ল। মুছলপুৰ সমষ্টিত এটা কথা ওলাই আছে যে ওচৰলৈ গ'লে আগমতত মানে হাত কৰি পেলাই শপত খাব লাগে, তাৰপিছতে সেইটো পাব্লিকবিলাকে কৈ আছে যে আমিও পাব্লিকৰ প্ৰতিনিধি, পাব্লিকৰ লগতে আমি থাকোঁতো। পাব্লিকবিলাকে সকলো কয় আমিতো MCLA হিচাপে EM হিচাপে আমি যাবলগীয়া হয়, কিন্তু তেখেতে 500, 1000 কেতিয়াবা পইচা দিয়ে, কিন্তু ভাগৱত মুছলমান হ'লে কোৰাণত আৰু হিন্দু হ'লে ভাগৱত গীতাত লাৰিব দিয়ে বুলি আমি শুনিছোঁ। ৰাকেশ ব্ৰহ্মই, আৰু ব্ৰহ্ম যদি হয়
কিবা ব্ৰহ্ম ধৰ্মৰ কিবা পুথি আছে তাই পুথিত লাৰিব দিয়ে বোলে সেইটোতো ভাল কথা নহয় তেখেতে ক'ত অধিকাৰ পালে যে কোৰাণখন তেখেতে নিজৰ ঘৰত ৰাখিব পাৰা ক'ত অধিকাৰ পালে তেখেতে গাহৰি খোৱা এজন ব্যক্তি কোৰাণটো ঘৰত ৰাখিব নাপায় হাতে দিব নাপায় মোৰ মতে এই পবিত্ৰ গ্ৰন্থখনক ভাগৱত গীতা কেনেকৈ তেখেতে নিজৰ ঘৰত ৰাখিব পাৰে মন্দিৰত থকা বস্তু এইটো অন্যায় হৈছে তেখেতৰ ধৰ্মবিৰোধী কাম কৰিছে তেখেতে আৰু ইয়াৰ পৰিণাম তেখেতে ভুগিব BTC নিৰ্বাচনত UPPL 0 তিনিখন পাব পাৰে তিনিখনমান পাব পাৰে আৰু তিনিখনমান মেক্সিমাম নাপাব পাৰে নীল যাব পাৰে এইটো নিশ্চয় অকলশৰীয়াকৈ খেলিব কৈ আছে বিজেপিটো নিজে কৈ আছে নিজৰ ষ্টেণ্ডটো আগতে কৈছিলে কেইখনমান চিলেক্টেড আমি মানে আসনত খেলিম এতিয়া কৈছে কি 40খনতে খেলিব তো খেলিব এতিয়া বিজেপিৰ অক্সিজেন লৈহে প্ৰমোদ বড়ো জীয়াই আছিলে বাচি আছিলে চৰকাৰখন বিজেপিৰ অক্সিজেন লৈহে বনাইছে গতিকে বিজেপি যদি অকলে খেলে আৰু ক'ত আছে আৰু প্ৰমোদ বড়ো BPF তো আগৰ পৰাই আমি ষ্ট্ৰং ইয়াতে আমি যোৱা নিৰ্বাচনতো 40টাত আমি 17খন পাইছিলোঁ 4খনহে লাগিছিল আমাক কিন্তু আমাক সুযোগ দিলে 4খনটো আহি গ'ল হয় কোনোবা নহয় কোনোবা আমাক সমৰ্থন কৰিলে হয় আৰু এইবাৰ আমাৰ এই শক্তিটো বেছিহে বৃদ্ধি হৈছে আমি আজি বিশেষকৈ আপোনালোকে অনুমান কৰক যে যি ধৰণৰ মানুহৰ উপস্থিতি ভোটাৰ্ছবিলাকৰ আৰু বিভিন্ন ঠাইত যি ধৰণৰ আমাৰ মোবিলাইজেশ্যন চলি আছে আৰু যি ধৰণৰ আমি ৰাইজৰ ৰেছপন্স পাইছোঁ আৰু মিডিয়াত কথাবিলাক যি ধৰণৰ ওলাইছে সেইবিলাক যদি আমি চাওঁ তাৰমানে ৰাইটিং অন দি ৱাল আৰু ৱাল ৰাইটিংটো যদি চাওঁ এতিয়া BPF চৰকাৰ হৈ আমি 25ৰ ওপৰত পাম কিহৰ ভৱিষ্যত প্ৰমোদ বড়োৰ কথাটো আমি নাজানো ভাই প্ৰমোদ বড়ো হ'ল একেটোৰ বহু কথা কৈ গৈছে যে একেদে MCL চিফ হ'বৰ কাৰণে বোলে সি পলিটিক্স কৰা নাছিলে একেদে কৰিছিল বড়োলেণ্ডৰ কাৰণে গতিকে একেদে নিজৰ গাঁৱত দাদা ভাইসকলৰ লগত থাকি পেলাই সংসাৰ খাম বুলি কৈছিলে গতিকে এইটো তেনেকুৱা শুনিছোঁ আমি গতিকে এইটো একেটাৰ কথা আমি নাজানো এই চুক্তিটো ক'বলৈ গ'লে যিহেতু সংবিধানতো গ্ৰহীত হোৱাই নাই এমেণ্ডমেণ্ট হোৱা নাই গতিকে এই চুক্তিটোতো আমি চুক্তি বুলি ক'ব নোৱাৰোঁ ইয়াৰ ম্যাদ উকলি কৰিম বিজেপিৰ লগত জয়ন্ত মল্ল বৰুৱাই কথা কৈছে চব কৈলে যে এইবিলাক জাষ্ট অনুমান এছাম্পশ্যন গতিকে নিশ্চয় আৰে ভাই এইটো ধাবা আছিলে নিশ্চয় কৰবাত হৈছে গতিকে আহোঁতে চাহ পানী খাব উমাল তেনেকেও হ'ব পাৰে ইটছ এন এভৰিথিংটো আৰু পলিটিক্স নহয় এই বিষয়ে মই সবিশেষ নাজানো কিন্তু আজিলৈকে এতিয়ালৈকে যি চলি আছে যেনিবা এইটো হ'ল একেবাৰে ভিতৰুৱা অঞ্চল 2020 চনত এই অঞ্চলত BPF-ৰ কোনো নামগন্ধ নাছিলে কিন্তু 2014 চনৰ পৰা BPF-এ এই অঞ্চলত ৰাইজৰ ভোটাৰৰ নাম উঠাই দিয়া হৈছিল উঠাই দিছিলে 2014 চনৰ আগতে এই অঞ্চলবিলাকত ভোটাৰ নাছিল তাৰপিছত ইয়াৰ যিটো মাটি সেইটো ফৰেষ্ট ডুৱেলাৰ্ছ আইনৰ অধীনত আনাৰ ব্যৱস্থা কৰা হৈছে দুইজনে পোৱা বুলি মই শুনিছোঁ গতিকে মাটি বাৰী হওক বা ইয়াত একেসকলৰ ডাঙৰ অভাৱটো হৈছে ইয়াত স্বাস্থ্য সেৱাৰ কাৰণে ইয়াত এটা মেডিকেল চেণ্টাৰৰ প্ৰয়োজন আৰু ঠিক তেনেকৈ জল জীৱনৰ মিছনৰ কোনো এটা ব্যৱস্থা ইয়াত নাই খোৱা পানীৰ ব্যৱস্থা নাই গতিকে এইবিলাক নিশ্চয় একেসকলে ভৱিষ্যতে পাবৰ কাৰণে সক্ষম হ'ব চব বিশেষকৈ এতিয়া BTC বেলেঞ্চ ব্লক এৰিয়াত লিজ আউট নহয় মই এই বিষয়ে নাজানো কোনো কাগজ চাগজ মই দেখা নাই ছেকেণ্ড থিংটো হ'ল আজিৰ দিনত যেনিবা থাৰ্মেল প্ৰজেক্টবিলাক আজিকালি হ'ল ক'বলৈ গ'লে বিশেষকৈ আমি ৱেষ্টাৰ্ণ বা ইউৰোপিয়ান কাণ্ট্ৰিজবিলাক এইবিলাক বেন কৰিছে এতিয়া পলিউশ্যন হয় ৰিনিউৱেবল এনাৰ্জিৰ ওপৰত ষ্ট্ৰেছ দিয়া হৈছে তেনে স্বত্বেও এতিয়া চলাৰ আহিল উইণ্ড এনাৰ্জি আহি গ'ল তেনেকুৱা ক্ষেত্ৰত যদি আউটডেটেড যেনিবা ফসিল ফুয়েলৰ জৰিয়তে নাইবা থাৰ্মেল প্ৰজেক্ট কিমান যুক্তি হ'ব সেইটো ধৰিব পৰা নাই গতিকে মোৰ ধাৰণা
যে ইয়াত কিমানজন মানুহ চাকৰি হ'ব নহ'ব এইবিলাক মই ক'ব নাযাওঁ, কিন্তু বঙাইগাঁও থাৰ্মেল প্ৰজেক্ট আছে, এতিয়া আপোনালোকে কিমানজনক চাকৰি দিছে থাৰ্মেল প্ৰজেক্ট। আৰু আজিৰ দিনত আমাৰ ইয়াত থাৰ্মেল প্ৰজেক্ট চলাবৰ কাৰণে ভাৰতবৰ্ষত যথেষ্ট পৰিমাণৰ কয়লা নাই, আফ্ৰিকাৰ পৰা লৈ আনে, ক'ৰবাৰ পৰা লৈ আনে। এই গোটেই বিষয়টো চাবলৈ গ'লে আমাৰ এইটো হ'ল ট্ৰপিকেল, আমাৰ চলাৰ এনাৰ্জি ইয়াত কষ্ট এপ্লিকেবল, আৰু ইয়াৰ কাৰণে ভাৰত চৰকাৰে ক্ৰ'ৰ ক্ৰ'ৰ টকা ইনভেষ্টমেণ্ট কৰিছে। তেনেকুৱা ক্ষেত্ৰত আকৌ যদি থাৰ্মেলত যদি যাব বিচাৰে নিশ্চয় এইটো মানে ক'বলৈ গ'লে ৰিগ্ৰেছিভ আৰু প্ৰগ্ৰেছিভ নহয়। টিআৰটো একচুৱেলি জাষ্ট মেমৰেণ্ডাম আণ্ডাৰষ্টেণ্ডিং, ইয়াত কোনো এটা বাইণ্ডিংছ নহয় যে এই চুক্তি স্বাক্ষৰ কিবা কাৰ্যকৰী কৰিব লাগে বুলি। ইয়াত কোনো পলিটিকেল কিবাও নাই, বেছিভাগ ডেভেলপমেণ্ট অৰিয়েণ্টেড আৰু যেনেকৈ আইএমছ স্থাপন কৰা হ'ব। গতিকে চৰকাৰে স্পষ্ট ক'লে আজিৰ দিনত অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সৰ এই অঞ্চলত প্ৰয়োজন নাই। অনুষ্ঠান বনাব পাৰিব, ষ্ট্ৰাকচাৰ বনাব পাৰিব, ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব পাৰিব, মেন পাৱাৰ কোনে দিব। কাৰণ আমি জানো যে গুৱাহাটীত যিটো আইএমছ স্থাপন কৰা হৈছে তাক এতিয়ালৈকে ফুলি ফাংচনেল হোৱা নাই। গতিকে এই চুক্তিটো আছিল এটা ৰৈ অহা NDAP এটা ছেকশ্যনত একেদখলক আনি পেলাই যেনেকৈ মেইন ষ্ট্ৰীমত মানে একেলগ সোমাই দিয়াৰ যি ব্যৱস্থা শান্তি স্থাপন কৰা। কিন্তু অশান্তি কেনেকৈ আৰম্ভ হৈছিল? অশান্তিটো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই আৰম্ভ কৰিছিল যেতিয়া BTC চুক্তি চাকৰিটো হৈ গ'ল। এপছুৱে লাষ্ট মমেণ্টত চহী নকৰিলে, চিগনেচাৰ নিদিলে, তাৰপিছত ক'লে যে BTCত একো নাই, আমাক লাগে পূৰ্ণাংগ বদলি নালাগে। তেনেকৈ আকৌ আন্দোলন আৰম্ভ কৰিলে, পৰিৱেশ নষ্ট হৈ গ'ল। গতিকে লাষ্টত মই এইটোকে ক'ম, প্ৰমোদ বড়োক কোনে অধিকাৰ দিলে BTC চুক্তি চাকৰি কৰিবৰ কাৰণে? কাৰণ BTC চুক্তি চাকৰিটো হৈছিলে BTC অঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ সমৰ্থন আছিল। কোনোবা গোৰ্খা সন্মানীয় লোকসকলে একেলগে লিখিতভাৱে দিছিল, অল আছাম ষ্টুডেণ্টছ ইউনিয়নে একেসকলেও লিখিত হিচাপে দিছিল, সমৰ্থন আগবঢ়াইছিল, বঙালী পেটাৰবিলাকে দিছিল। গতিকে বিভিন্ন জনগোষ্ঠীৰ সমৰ্থনত উত্তৰৰ অঞ্চলৰ এটা শাসনৰ ব্যৱস্থা। মেইনটো আছিলে ডেভেলপমেণ্ট, উন্নয়নৰ কাৰণে। কাৰণ আমি সেইটো অনুভৱ কৰিছিলোঁ যে অসমৰ পৰা উত্তৰ অঞ্চলটো মাহীমাই ৰাজ্য কৰি চাইছিল। গতিকে ডেভেলপমেণ্টটো মেইন আছিলে। তাৰপাছত ইয়াত যিসকল বেলেঞ্চ এৰিয়াবিলাকত বসবাস কৰি আছে একেদখলৰ জাতীয় সত্তা বজাই ৰাখিবৰ কাৰণে, যেনে সংস্কৃতি হওক বা ভাষাই হওক, সেইটো এৰেঞ্জমেণ্ট আছিলে BTC চুক্তি। গতিকে আমি সেইটোকে কৈ আছো যে প্ৰমোদ বড়োই যে BTC চুক্তিক হাইজেক কৰিছে। BTC চুক্তি হাইজেক কৰিলে আৰু যদি আমাৰ ক'ব লগা নাছিল, এক্সপাৰ্ট কমিটিখন যদি আহিব দিয়াহেঁতেন, পিল্লাই অৰ্ডিনেল ওৱান মেন এক্সপাৰ্ট কমিটি, ৰিটায়াৰ্ড ছেক্ৰেটাৰী হোম ডিপাৰ্টমেণ্টৰ একেদৰে আছিলে, হি ৱাজ দি অথৰ BTC চুক্তি। গতিকে BTC চুক্তি চাকৰ হোৱাৰ পিছত BTC চুক্তি কি আহুৱাবিলাক আছে, জনজাতিবিলাকৰ কিবা অসুবিধা হৈছে নেকি, এই গোটেইবিলাক আঁতৰ কৰি পেলাই এইটো কি ধৰণে এটা মষ্ট একচেপ্টেবল চুক্তি চাকৰ কৰিব পৰা যায়, সেই কমিটিখন যদি আহিব দিলে পূৰ্ণাংগ হৈ গ'ল হয়, আৰাম এটা ভাল এটা চুক্তি হ'ল হয়। কিন্তু এইটো হ'ল প্ৰমোদ বড়ো মানে গোটেই BTC চুক্তিকে হাইজেক কৰি পেলাই BTR বনালে।